অ ছোৱালীজনী দেখোন এইবাৰো কম নম্বৰ পালে। মাষ্টৰবিলাকে স্কুলতনো কি পঢ়াইছে? আজি হেকা দি আছো। আপোনালোকে স্কুলত কি পঢ়ায় হে? মোৰ ছোৱালীজনী এইবাৰো কম নম্বৰ পাইছে। আপোনালোকে মোক চিনি পোৱা নাই। মোৰো শিক্ষা আছে, মোৰ হাত বহুত দীঘল। মই অফিচত গৈ কমপ্লেইন কৰিম। দেউতা ছাৰক এনেকে ক'ব নাপায় নহয়। স্কুলত ছাৰ বাইদেৱে কৈছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। মইনো আপোনাক কি ক'ম? ক'ব লগাখিনি এই কণমানিজনী আপোনাক ক'লেই পৰীক্ষাত কম নম্বৰ পালেই কেৱল শিক্ষকক দোষ নিদিব। আপোনাৰ ছোৱালীজনীয়ে কিমানখিনি আয়ত্ব কৰিব পাৰিছে বা আপুনি ঘৰখনত তাইক কিমান গাইড দিছে সেইটোও মন কৰিব। আৰু শিক্ষকৰ বৃত্তিটো সস্তীয়া বুলি ভাবি যি টি ব্যৱহাৰ নকৰিব। আজিৰ তাৰিখত এজন ডক্তৰ বা ইঞ্জিনিয়াৰ হ'ব পাৰিছে কেৱল এজন শিক্ষকৰ অৱদানৰ বাবে। আপোনাৰ শিক্ষা থাকিলে অ ছোৱালীজনী দেখোন এইবাৰো কম নম্বৰ পালে। মাষ্টৰবিলাকে স্কুলতনো কি পঢ়াইছে? আজি হেকা দি আছো। আপোনালোকে স্কুলত কি পঢ়ায় হে? মোৰ ছোৱালীজনী এইবাৰো কম নম্বৰ পাইছে। আপোনালোকে মোক চিনি পোৱা নাই। মোৰো শিক্ষা আছে, মোৰ হাত বহুত দীঘল। মই অফিচত গৈ কমপ্লেইন কৰিম। দেউতা ছাৰক এনেকে ক'ব নাপায় নহয়। স্কুলত ছাৰ বাইদেৱে কৈছে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। মইনো আপোনাক কি ক'ম? ক'ব লগাখিনি এই কণমানিজনী আপোনাক ক'লেই পৰীক্ষাত কম নম্বৰ পালেই কেৱল শিক্ষকক দোষ নিদিব। আপোনাৰ ছোৱালীজনীয়ে কিমানখিনি আয়ত্ব কৰিব পাৰিছে বা আপুনি ঘৰখনত তাইক কিমান গাইড দিছে সেইটোও মন কৰিব। আৰু শিক্ষকৰ বৃত্তিটো সস্তীয়া বুলি ভাবি যি টি ব্যৱহাৰ নকৰিব। আজিৰ তাৰিখত এজন ডক্তৰ বা ইঞ্জিনিয়াৰ হ'ব পাৰিছে কেৱল এজন শিক্ষকৰ অৱদানৰ বাবে। আপোনাৰ শিক্ষা থাকিলে